হয়, আমি দেখিবলৈ পাইছোঁ যোৱা দুদিন পূৰ্বে যেতিয়া ইয়াত আপোনাৰ এই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি যিদৰে আমাৰ বন বিষয়াৰ যি আমাৰ কৰ্তৃপক্ষ, এই কৰ্তৃপক্ষৰ কিছু বিষয়ববীয়া আহি ইয়াত অস্থায়ী শিবিৰ স্থাপন কৰিছিলে। যিহেতু ইয়াত যি শিল খনন কাৰ্য চলি আছিলে তাক বন্ধ কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ হাতত লৈছিলে। কিন্তু আমি দেখিবলৈ পালোঁ যে অস্থায়ী শিবিৰটো যেতিয়া আপোনাৰ স্থাপন কৰিলে, স্থাপন কৰাৰ পিছতেই এদিন পিছতেই দেখা গ'ল যে নগা দুৰ্বৃত্তই আহি সেই শিবিৰটো জ্বলাই তহিলং কৰিলে। তাৰ ফলত আমি এটা কথা স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰোঁ যে এনেধৰণৰ কাৰ্য আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু ইয়াৰ লগত জড়িত থকা যিসকল লোক আছে, লাগিলে আমাৰ অসমৰ যি শিল মাফিয়া বুলিয়ে কৈছোঁ, শিল মাফিয়াই হওক অথবা নাগালেণ্ডৰ কিছু দুষ্কৃতিকাৰীয়ে হওক, তেখেতলোকৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে, অসম চৰকাৰ তথা আমাৰ সন্মানীয় বিধায়ক মহোদয় তথা যি আমাৰ সৰুপথাৰ সমজিলা আৰক্ষী বিষয়া সকলোৱে যাতে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু ইয়াৰ ওপৰত এটা অতি সোনকালে এই আমাৰ যি সীমাৰ সমস্যাটো সমাধান কৰি আৰু এই শিল মাফিয়া যিসকলে আমাৰ বৰ্তমানো ইয়াৰ লগত জড়িত হৈ আছে, কৰায়ত্ব কৰিবলৈ সম্ভৱ হোৱা নাই, সেইসকলক কৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে আমি উৰিয়ামাটি সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। হয়, তাৰ কথা ইয়াৰ পৰা স্পষ্ট কথা মানে আপোনাৰ দেখিবলৈ পোৱা গৈছে যে ইয়াত নথকাৰ এটাই কাৰণ আমি এতিয়া ক'ব পাৰোঁ যে আপোনালোকে বন বিষয়া হওক বা পুলিচ প্ৰশাসনে হওক যিদৰে ইয়াত থকাৰ বাবে ব্যৱস্থা কৰিছিলে, যি সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিছিলে, এতিয়া এই সুৰক্ষা দিব নোৱাৰি তেওঁলোক পলাতক অৱস্থাত। ইয়াত এজনো বৰ্তমানলৈকে আমি দেখা যিটো জেগাত এই ঘটনা সংঘটিত হৈছিলে সেই ঘটনাস্থলীত আমি ইয়াত উপস্থিত আছোঁ, কিন্তু উপস্থিত থাকি আমি এজনো বন বিষয়াৰ কৰ্মচাৰী বা আপোনাৰ পুলিচ প্ৰশাসনৰ এজনো লোক আমি ইয়াত দেখিবলৈ পোৱা নাই। কাৰণ তেওঁলোক হয়তো ইয়াত ভয় খাইছে, ভয়ত তেওঁলোক ইয়াৰ পৰা নিমাত হৈছে। গতিকে আমি অনুৰোধ জনাইছোঁ, আপোনালোকে তেনেদৰে ভয় খাই আপোনালোকে এনেকুৱা ধৰণৰ সুৰক্ষা প্ৰদান কৰাতকৈ আপোনালোকে ইয়াত আহি থিয় দিয়ক আৰু আপোনালোকে এই সমস্যাটোৰ হকে সমাধানৰ চেষ্টা কৰক। নগা দুৰ্বৃত্তৰ এইটো এটা কথা আমি স্বীকাৰ কৰিব লাগিব, তেওঁলোক অসমৰ এজন ভাল কৰ্মদক্ষতা আৰক্ষী বিষয়া থকাৰ পাছতো আমাৰ এই নগা দুষ্কৃতিকাৰীসকলৰ প্ৰতি তেওঁলোকে ভয় খাইছে, তেওঁলোকে সেই ভয়ত এই শিবিৰ এৰি তেওঁলোকে এতিয়া পলাতক অৱস্থাত। ইয়াত এজনো শিবিৰ নাই, পুনৰ স্থাপন কৰিছে শিবিৰটো, তথাপিও এজনো শিবিৰত বন বিষয়াৰ কোনো কৰ্মচাৰী ইয়াত উপস্থিত নাই।